কামৰূপ জিলাৰ হাজোৰ তাপাবুৰী গাঁৱত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে নাও খেল অনুষ্ঠিত কৰা তাপাবুৰী ৱৰ্ল্ড দ্য বেষ্ট যুৱ সংঘৰ কমিটিয়ে। অহা 7 আৰু 8 ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। উক্ত নাও খেল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব পালচাৰ বাইক 150 আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব পালচাৰ বাইক 125। বি গ্ৰুপৰ খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 17,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব 13,000 টকা। সেই অসমৰ চুকে কোণৰ পৰা নাৱৰ খেলুৱৈ বন্ধুসকলক নাওসমূহ লৈ আহিবলৈ অনুৰোধ জনাইছে আৰু অধিক জানিবৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে, নিশ্চয় খেলটো চৰ্চাতে আহিছে, কি ক'ব? আজি 2 ছেপ্টেম্বৰ, অহা 7-8 ছেপ্টেম্বৰ তাৰিখে আমাৰ যিখন অসম ভিত্তিত প্ৰাইজ মানি দুদিনীয়া কাৰ্যসূচী হাতত লৈ আমি নাও খেল অনুষ্ঠিত কৰিছোঁ। সেই নাও খেলখন আমি হয়তো অহা 7-8 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰিম। হয়তো হতাশায় কোনোবা ব্যক্তিয়ে ভাবি আছে যে নাও খেলখন হ'ব নে নাই। নিশ্চয় আমি হয়তো যিহেতুকে আমি অফিচিয়েলি নিৰ্দেশ মৰ্মে আমি অলৰেডি সকলো যাই যোগাৰ কৰিছোঁ। ইতিমধ্যে পেণ্ডেলৰ কাম কিছু হয়তো আমি যোগাৰ কৰাৰ কাৰণে ভাষা কাটিছোঁ। যিহেতুকে আমাৰ নাও খেলখন হ'বয়ে, আমি হয়তো ভাবিছোঁ যে কিছুমানে মনে ভাবি আছে যে নাও খেলখন নহ'ব অনুভৱ কৰিছে, কিন্তু এইটো ভাবি লাভ নাই, কাৰণ 7-8 ছেপ্টেম্বৰ নাও খেলখন নিশ্চয় হ'বই। এই খেলখনত পিছে প্ৰাইজ কিমান কি আছিল? খেলখনত প্ৰথম যিখন এ গ্ৰুপৰ নাৱৰ খেল আছিল, সেইখন খেলৰ প্ৰথম পুৰস্কাৰ আছে পালচাৰ 150 আৰু দ্বিতীয় পুৰস্কাৰ আছে পালচাৰ 125। আৰু বি গ্ৰুপৰ যি নাওখন খেল অনুষ্ঠিত কৰা হৈছে তাতে বাইচা ধৰি দিয়া হৈছে, 16জন বাইচাৰে খেল অনুষ্ঠিত কৰা হৈছে আৰু তাত প্ৰথম পুৰস্কাৰ হৈছে 17,000, দ্বিতীয় পুৰস্কাৰ হৈছে 13,000। আৰু যিখন এ গ্ৰুপৰ নাও তাত জইনিং ফিজ হৈছে 9,999 টকা আৰু বি গ্ৰুপৰ নাওখনৰ জইনিং ফিজ হৈছে 1500 টকা। যিহেতুকে সকলোৱে নিশ্চয় চাইছে, অনুতাপ কৰিছে যে খেলখন চাবলৈ আমি হয়তো আগবাঢ়ি যাম, সেইসকল বন্ধুক মই মোৰ ফালৰ পৰা তেখেতসকলক 7-8 ছেপ্টেম্বৰ তাৰিখে আমাক যাতে উৎসাহিত কৰে, তাৰ কাৰণে তেখেতসকলক আমি হয়তো নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে তেখেতসকলক আমাৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যাতে আমাক হয়তো সহায় সহযোগিতা কৰে, তাৰ কাৰণে আমি সকলো ৰাইজক বা অসমবাসী ৰাইজক এই মনোমোহা খেলখন চাবলৈ মই অনুৰোধ জনাইছোঁ। খেলটো আপোনালোকে যিহেতুকে দুদিনীয়া খেল উদযাপন কৰিছে, এতিয়া সৰু নাৱৰ খেলখন আৰু ডাঙৰ নাৱৰ খেলখন কোনদিনা অনুষ্ঠিত কৰিব বুলি? আমাৰ সৰু নাৱৰ খেলখন আৰু ডাঙৰ নাৱৰ খেলখন এ গ্ৰুপ আৰু বি গ্ৰুপ আমি হয়তো যদি প্ৰথমতে এ গ্ৰুপৰ খেল যায় এটা, আকৌ পিছত আমি হয়তো বি গ্ৰুপৰ খেল এটা দিম, এনেকুৱাকৈ খেল অনুষ্ঠিত কৰিম, যাতে দুদিনীয়া হয়তো কাৰ্যসূচী আমি হাতত লৈছোঁ। খেলখন সেই ধৰণৰ হ'ব। এদিনত দুয়োখন খেলাই তাৰমানে আমি ফাৰ্ষ্ট ৰাউণ্ড বা ছেকেণ্ড ৰাউণ্ড আমি আগবঢ়াই নি ছেমিফাইনেল ফাইনেললৈ আমি হয়তো চপাই থ'ম, যাতে লাষ্ট দিনা 8 তাৰিখে যাতে আমি হয়তো খেলখন যাতে দিনৰ ভাগতে আমি শেষ কৰিব পাৰোঁ। আমি ভাবিছোঁ দিনৰ ভাগতে আমি শেষ কৰিম, যাতে এন্ধাৰ নহয়। আমি হয়তো আবেলি 4:30 মানত আমি ফাইনেল খেলখন শেষ কৰিম বুলি মনস্তাপ কৰিছোঁ। আপোনালোকে সকলো ৰাইজে যাতে সহায় সহযোগিতা কৰে, আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু সেই সহায় সহযোগিতা কামনা কৰি মই সকলো নাৱৰীয়া বন্ধুসকলক, খেলুৱৈ বন্ধুসকলক, বাইচা বন্ধুসকলক, লগতে আমাৰ সমূহ অসমবাসী ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই খেলখনত সকলোৱে অংশগ্ৰহণ কৰে আৰু যাতে চাবলৈ। এই খেলখনত প্ৰশাসনৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা পাইছে? আমি নিশ্চয় প্ৰশাসনৰ তৰফৰ পৰা ভাল এটা সঁহাৰি পাইছোঁ। প্ৰথমতে আমি হয়তো প্ৰশাসনৰ যিটো হয়তো খেলখনৰ যিটো হয়তো মনোভাৱ আছিল যে হয়তো আমাক দিব নাই, হয়তো পাৰ্মিশ্যন দিব নাই, আমি সেইটো অলপ ভাবিছিলোঁ, কিন্তু লাষ্টত আমি হয়তো ভবাৰ আগতে আমাৰ কামটো কিন্তু প্ৰশাসনে বঢ়িয়াকৈ সুন্দৰভাৱে কিন্তু খেলখন পৰিচালনা কৰাৰ কাৰণে যিটো আমাক হয়তো সহায় সহযোগিতা কৰিছে আমাৰ ভাল লাগিছে। তাৰ লগতে SDR যিটো বাহিনী থাকিব তেখেতসকলেও হয়তো আমাক পাৰ্মিশ্যন দিছে। আমাৰ হয়তো SDC বাইদেউ হয়তো যিটো আমাক হয়তো পাৰ্মিশ্যন দিয়াৰ কাৰণে যিখিনি সহায় সহযোগিতা কৰিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক বহুত সহায় সহযোগিতা কৰিছে যাতে আমি ইয়াতে কোনো জামেলাৰ সৃষ্টি নহয়, তাৰ কাৰণে হয়তো এই প্ৰশাসন থাকিব নিশ্চয়, আৰু যাতে হাইৰমি নহয় তাৰ কাৰণেও তেখেতসকলে হয়তো আমাক এতিয়াও হয়তো মাজে মাজে হয়তো ফোন যোগেৰে কথা পাতিছে আমাৰ লগত। নিশ্চয় তেখেতসকলে আমাক সহায় সহযোগিতা কৰিব, আমি আশা ৰাখিছোঁ। হয়, এই ক্ষেত্ৰত আমি এইবাৰ প্ৰথম খেল পাতিছোঁ এই গ্ৰুপৰ ডাঙৰ নাৱৰ। আমি যদি পাতিছোঁ
যাতে আমি ইয়াৰ পৰাই 2024 পৰাই টাপাবাৰী অলদা বেষ্ট যুৱ সংঘৰ সহযোগত খেলখন পৃথিৱীত থাকাকলৈকে আমি খেলখন চলাই ল'ব পাৰোঁ। এনেকুৱাই প্ৰচেষ্টা চলাই ল'ম। আৰু যিবিলাক মানুহে আমাক কৈ আছে যে কিছুমান বহুত মানুহে সোধে যে নাও খেলখন আপোনালোকৰ নহয় নেকি, মই তেতিয়া কওঁ যে নাই, নাও খেলখন আমাৰ হ'বই। এইটো কাৰণে আমাৰ অলপ হৈছিলে যে আমি আগতে পাৰ্মিশ্যনখন ওলাইছিলোঁ আৰু সেইকাৰণে যেতিয়া আমাৰ দীঘল প্ৰচেছ হ'ল সেইকাৰণে অলপ কিছুমান মানুহে ভাবি আছে। কিন্তু আমাৰ নাও খেলখন একচুৱেলিতো 7-8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ নাওলা বন্ধুবিলাকৰ লগত আলোচনা হৈছে আৰু তেখেতক নিমন্ত্ৰণ কৰা হৈছে। আৰু যদি কিছুমান নাওলা বন্ধুবিলাকক নিমন্ত্ৰণ কৰা হোৱা নাই তেখেতক অনুৰোধ জনাওঁ যাতে তেখেতেও মনত কিবা দুখ প্ৰকাশ নকৰি আমাৰ খেলত অংশগ্ৰহণ কৰে। আৰু এই ক্ষেত্ৰত আমাৰ টাপাবাৰী অলদা বেষ্ট যুৱ সংঘৰ সহযোগত নাও খেলখন যিহেতু অনুষ্ঠিত হ'বই 7-8 ছেপ্টেম্বৰত, আৰু অসমবাসী ৰাইজক অনুৰোধ জনাওঁ যাতে তেখেতে আমাক আহি কেনে বহুত আনন্দিত কৰে। আৰু আমাৰ আছে যিবিলাক নাওলাবিলাকৰ লগত যোগাযোগ হৈছে তেখেতে কৈছে যে আমি যদি আশা কৰিছোঁ আপোনালোকৰ তাতে যামেই, যদি বহুত দূৰ হয় কোনো আপোনালোকে কিবা ভাবিব নালাগে, আমি যামেই। আৰু এই ক্ষেত্ৰত ময়ো ভাবোঁ যে আমাৰ ইয়াতে নাও বহুত হ'ব আৰু আমাৰ ৰাইজৰ মোটামুটি মই ভাবিছোঁ আমাৰ দৰ্শকৰ বহুত হ'ব, মোটামুটি 1,20,000 মান দৰ্শক হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ পুলিচ প্ৰশাসনৰ পৰাও বহুত সহায় সহযোগ আছে। যিহেতু ইতিমধ্যে আমি আমাৰ দোকানবিলাক কৰাৰ কাৰণে ইহঁতে প্ৰচেষ্টা চলাইছে, দোকানীবিলাকেও আমি কমিটিৰ পৰাও যাতে সেই ছাদখন বনাব লাগিব তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আৰু আমাৰ ষ্টেজৰ কাম চলি আছে। বৰ্তমানলৈকে কিমান নাও? বৰ্তমান এইটো নাও হৈছে আমাৰ ইয়াতে অলপ দূৰ হোৱাৰ কাৰণে অলপ নাওটো হৈছে, নাওলাবিলাকে সিমান নাজানে, ইমান প্ৰচাৰ হোৱা নাই। তথাপিও যথেষ্ট নাও হৈছে আৰু আশা কৰোঁ আমাৰ ইয়াতে বহুত নাও হ'ব বুলিও আশা কৰিব পৰা যায়। ঠাইখিনিৰ নাম অলদা বেষ্ট যুৱ সংঘৰ সহযোগত খালেকমাৰা শনিবৰীয়া বজাৰত 2 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ, কামৰূপ জিলা, অসম।